জিলা জিমনাষ্টিক সন্থাৰ বাছনি শিবিৰ সম্পন্ন মন্ত্ৰী যোগেন মহনৰ অংশগ্ৰহণ আৰু খেলুৱৈক উৎসাহ প্ৰদান। চৰাইদেউ জিলা জিমনাষ্টিক সন্থাৰ উদ্যোগত মৰাণত এক জিমনাষ্টিক প্ৰতিযোগিতা তথা খেলুৱৈ বাছনি শিবিৰ অনুষ্ঠিত হৈ যায়। অহা জানুৱাৰী মাহত গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ জিমনাষ্টিক প্ৰতিযোগিতাৰ বাবে জিলাখনৰ খেলুৱৈসকলৰ মাজত এই বাছনি প্ৰক্ৰিয়া চলোৱা হয়। অনুষ্ঠানত উপস্থিত থাকি অসম চৰকাৰৰ মন্ত্ৰী তথা চৰাইদেউ জিলা জিমনাষ্টিক সন্থাৰ উপদেষ্টা যোগেন মোহনে খেলুৱৈসকলক উৎসাহিত কৰে। আগন্তুক দিনত খেলুৱৈসকলৰ সুবিধাৰ্থে প্ৰয়োজনীয় সকলো ধৰণৰ উন্নত ক্ৰীড়া সঁজুলি আৰু আন্তঃগাঁথনিৰ সুবিধা কৰি দিয়া আৰু মন্ত্ৰীগৰাকীয়ে আশ্বাস প্ৰদান কৰে। ইফালে স্কুল গেমছ ফেডাৰেশ্যনে কলকাতাত আয়োজন কৰা ৰাজ্যিক পৰ্যায়ৰ খেলত চৰাইদেউ জিলাৰ 3গৰাকী খেলুৱৈ অংশগ্ৰহণ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। প্ৰশিক্ষক কৌস্তৱ কাশ্যপ গগৈৰ তত্বাৱধানত নিৰ্বাচিত হোৱা খেলুৱৈ কেইগৰাকী হ'ল ক্ৰমে কৌশিক দাস, কৌশিক বৰবৰা আৰু আৰাধ্যা গগৈ। তেওঁলোকে ৰাষ্ট্ৰীয় পৰ্যায়ত খেলাৰ সুযোগ লাভ কৰিছে। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে উত্তৰ প্ৰদেশত অনুষ্ঠিত জিমনাষ্টিক ফেডাৰেশ্যন অৱ ইণ্ডিয়াৰ ছাব জুনিয়ৰ প্ৰতিযোগিতাতো জিলাখনৰ পিংকী চুতীয়া, আয়ুষ প্ৰতিম সেন আৰু আয়ন আজহাৰ আহমেদে অংশগ্ৰহণ কৰিছিল। আনহাতে জিমনাষ্টিকৰ প্ৰশিক্ষণ লৈ থকা অৱস্থাতে সাঁতোৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি স্বৰ্ণসহ পদক অৰ্জন কৰা মৰাণৰ এগৰাকী শিক্ষয়িত্ৰীকো এই অনুষ্ঠানতে বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। আমাৰ চৰাইদেউ জিলাৰ ভিতৰত মৰাণৰ জিমনাষ্টিক এছ'চিয়েশ্যনৰ যোৱাকালি খেল হৈছিল আৰু জিমনাষ্টিক খেলৰ জৰিয়তে আমাৰ উঠি অহা ছাত্ৰ ছাত্ৰীসকল এই খেলত জড়িত কৰাৰ উদ্দেশ্যে আমাৰ মৰাণত যথেষ্টখিনি খেলুৱৈ আগবাঢ়ি আহিছে আৰু ইয়াৰ পৰা অসমৰ বাহিৰত খেলিবৰ কাৰণেও সক্ষম হৈছে। যোৱাবাৰ 3জন খেলুৱৈ ইয়াৰ পৰা অসমৰ হৈ খেলাৰ প্ৰতিনিধিত্ব কৰিবলৈ সুবিধা পাইছে। এইবাৰো 3গৰাকীয়ে পাইছে। তেওঁলোকক আমি শুভেচ্ছা জনোৱাৰ অৰ্থে আৰু ইয়াৰ যিসকল খেলুৱৈ তেওঁলোকৰ মাজত গ্ৰুপ ৱাইজ ইয়েৰ ৱাইজ যিখিনি গ্ৰুপ আছে তেওঁলোককো পুৰস্কৃত কৰা হৈছে। অৰ্থাৎ এই জিমনাষ্টিক খেলৰ যোগেদি যেনেধৰণে মানুহক মন, শৰীৰ, বিবেককে আদি কৰি নিজৰ স্বাস্থ্য সুঠাম কৰি ৰখাৰ উপৰিও নিজকে সংস্থাপিত কৰিব পাৰে এই খেলক। গতিকে এনেধৰণৰ খেলবিলাকে আমাৰ শিশুসকলক মনলৈ এটা নতুন চিন্তাধাৰাই তেওঁলোকৰ সামাজিকভাৱে এটা সুস্থিৰ পৰিৱেশ গঢ়াত সুবিধাও কৰে। গতিকে চৰাইদেউ জিলাত এই জিমনাষ্টিক সন্থাই আমাৰ নিপন আছে, আমাৰ অঞ্জলি চিতিয়া বাইদেউ প্ৰেচিডেণ্ট, তেওঁ ৰাজ্যকৰো উপসভাপতি, তেখেতসকলক শুভেচ্ছা জনাইছোঁ যে এই জিমনাষ্টিক খেলটো তেওঁলোকে ধৰি ৰাখিছে আৰু ইয়াৰ পৰা অকল ধৰি ৰখাই নহয়, খেলুৱৈ সৃষ্টি কৰিছে আৰু খেলুৱৈসকলে অসমৰ হৈ পৰিণত কৰিবলৈ সুবিধা পাইছে। গতিকে এই মই ভৱিষ্যতে আৰু যদি অলপ আমি ইয়াক এখেতসকলক সুবিধা দিওঁ, খেলুৱৈসকলক যথেষ্টখিনি সুনাম অৰ্জন কৰিব পাৰিব, ৰাষ্ট্ৰীয় পৰ্যায়লৈকে খেলিবৰ কাৰণে তেওঁলোকে সক্ষম হ'ব। সেই গুণটো আমি খেলুৱৈসকলক দেখিছোঁ আজি। গতিকে তেখেতসকলক শুভেচ্ছা জনাইছোঁ আৰু আজি ইয়াৰ জিমনাষ্টিক ক্লাব মৰাণত আৰু অধিক শক্তিশালী হওক মই তাকে কামনা কৰিছোঁ। আমি চৰাইদেউ জিলা জিমনাষ্টিক সন্থাই মৰাণতে আমি যিখন আমাৰ গুৱাহাটীত ৰাষ্ট্ৰীয় পৰ্যায়ৰ যিখন জিমনাষ্টিক খেল জানুৱাৰীত আছে তাৰ বাবে আজি ছিলেকশ্যন হৈছে আৰু আমাৰ চৰাইদেউ জিলাৰ অন্তৰ্গত যিমানখিনি খেলুৱৈ আছে খেলুৱৈসকলৰ নিজৰ মাজত আজি প্ৰতিযোগিতা এখন হৈ গ'ল। আৰু লগতে আমি চৰাইদেউ জিলাৰ পৰা আমাৰ সৌভাগ্য চৰাইদেউ জিলাৰ পৰা স্কুল গেমছ ফেডাৰেশ্যনে ৰাজ্যিক পৰ্যায়ত যিখন কলিকতাত খেল অনুষ্ঠিত হৈছে তাত সেই খেলখনত আমাৰ চৰাইদেউ জিলাৰ পৰা প্ৰতিনিধিত্ব কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত খেলিবলৈ সুবিধা লাভ কৰিছে। কৌস্তৱ কাশ্যপ গগৈ কোচাৰ তত্বাৱধানত আমাৰ কৌশিক দাস, কৌশিক বৰবৰা আৰু আৰাধ্যা গগৈ এই 3গৰাকী খেলুৱৈয়ে খেলিবলৈ সুবিধা লাভ কৰিছে। আৰু লগতে আমাৰ যিসকল ইয়াত খেলুৱৈ আছে খেলুৱৈসকলকো আমি আজি ছিলেকশ্যনৰ যোগেদি আমাৰ যি গুৱাহাটীত হ'বলগীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ যিখন খেল সেই খেলখনৰ বাবে আজি ছিলেকশ্যন কৰিছোঁ। আজি এই খেলৰ লগত জড়িত তেখেতে আমাৰ শ্ৰদ্ধাৰ যোগেন মোহন ডাঙৰীয়া আহি আজি আমাৰ ইয়াত উপস্থিত হৈছিলেহি। তেখেতে আমাৰ খেলখনৰ উপদেষ্টা, আমাৰ চৰাইদেউ জিলা জিমনাষ্টিক সন্থাৰ উপদেষ্টা হিচাপে আছে আৰু তেখেতে আমাক আহি পিনি আমাৰ খেলুৱৈসকলক অনুপ্ৰেৰণা যোগাইছে। তেখেতে কথা দিছে যে আমাৰ খেলুৱৈসকলৰ খেলৰ সুবিধাৰ্থে তেখেতলোকে যিখিনি কাম কৰিব পাৰি সেই আমাৰ সঁজুলিসমূহ আমাৰ খেলুৱৈসকলৰ খেলিবৰ কাৰণে যিখিনি আমাক দৰকাৰ সেই সঁজুলিসমূহ আমাক দিয়াৰ ব্যৱস্থা কৰি দিম বুলি তেখেতলোকে আজি আহি কথা দিছে। তাৰ আগত আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত যিখন আমাৰ জিমনাষ্টিক ফেডাৰেশ্যন অফ ইণ্ডিয়াই ছাব জুনিয়ৰ যিখন খেল খেলাইছিলে UPত উত্তৰ প্ৰদেশত, সেই খেলত আমাৰ চৰাইদেউ জিলাৰ পৰা 3জন খেলুৱৈ খেলিবলৈ সুবিধা লাভ কৰিছিল। তেখেতলোক হৈছে পিংকী চেতিয়া,
আয়ুষ প্ৰতিম সেন আৰু আয়ান আজাৰ আহমেদ এই তিনিগৰাকী খেলুৱৈ খেলিবলৈ সুবিধা লাভ কৰিছিল আমাৰ চৰাইদেউ জিলাৰ পৰা। এগৰাকী শিক্ষয়িত্ৰীকো সম্বৰ্ধনা জনোৱা হৈছে। আমাৰ ইয়াত এগৰাকী আমাৰ শিক্ষয়িত্ৰী, আমাৰ মৰাণৰ এগৰাকী শিক্ষয়িত্ৰীয়ে হাই ছেকেণ্ডেৰী স্কুলত কৰা শিক্ষয়িত্ৰীয়ে ইয়াত আমাৰ জিমনাষ্টিকত প্ৰেক্টিছ কৰে। তেখেতলোকে যথেষ্ট ইয়াত আহি পিনে বহুত আগৰ পৰাই প্ৰেক্টিছ কৰিছে। তেখেতে কিন্তু দুদিনমান চুইমিং কৰিছিলে ইয়াৰ পৰা গৈ। চুইমিঙত চুইমিং ফেডাৰেশ্যনে খেলোৱা মাষ্টাৰ এথলেটিক্সৰ হ'ব, তাত খেলোৱা খেলত এটা গ'ল্ড, 3টা নে 4টা ব্ৰঞ্জৰ, চিলভাৰ আৰু 2টা ব্ৰঞ্জ পাবলৈ সক্ষম হৈছিল। তাক লৈ তেওঁক আজি সম্বৰ্ধনা জ্ঞাপন কৰে। তাত তেখেতলোকে সেই তাত যি পুৰস্কাৰ পাইছিল, আৰু যিহেতু গোটেই মানুহৰ শাৰীৰিক গোটেই সেইখিনি আমাৰ জিমনাষ্টিকত থাকিয়ে তেখেতলোকে আয়ত্ব কৰিছিল আৰু তাৰপিছত চুইমিঙত গৈছিল, আমি তেখেতলোক আজি এই মঞ্চতে সম্বৰ্ধনা জনাইছোঁ।